ভগৱন্ত কৃষ্ণই উদ্ধৱকো বদৰিকা আশ্ৰমখনি যতন কৰি ৰাখিবৰ কাৰণে উপদেশ দি গৈছে। গতিকে এয়া বদৰিকা আশ্ৰম, এয়া হৈছে তীৰ্থ, এয়াই হৈছে বৈকুণ্ঠ। অ ৰাম ভগৱন্তৰ গুণ নাম প্ৰকাশে জৈত জৈত, অদ্বিতীয় বৈকুণ্ঠ তাক বোলে মহাসত্ৰ। এয়া দ্বিতীয় বৈকুণ্ঠ, এয়া আজি মহাসত্ৰ। গতিকে সেইকাৰণে আপোনাভাৱে এই বৈকুণ্ঠভাগী সত্ৰভাগী আগলৈও যাতে এনেধৰণে সুন্দৰকৈ পৰিপাতি কৰি ৰাখে, ভগৱন্তৰ চৰণ বুলি সেৱা শুশ্ৰূষা কৰে, তাৰ কাৰণে আমি সেৱা জনাইছোঁ। যে উদ্ধৱক কৈছিলে, হে উদ্ধৱ মই যামগৈ ইয়াৰ পৰা, কিন্তু তুমি থাকিব লাগিব। কেলে? তুমি আমি গৈলে দুয়ো মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। ভগৱন্ত আৰু ভকত যদি একেলগতে গুচি যাবলগীয়া হয়, তেনেহ'লে কি হ'ব? এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত অৰাজকতাই দেখা দিব, অধৰ্মীবিলাক বাঢ়িব, মানুহৰ জ্ঞান ভক্তিটো নোহোৱা হৈ যাব। গতিকে উদ্ধৱ তুমি থাকিব লাগিব, আৰু সেইকাৰণেই তুমি বদৰিকা আশ্ৰমখনি যতন কৰি ৰাখিব লাগিব। অ ৰাম মই যাওঁ বৈকুণ্ঠলৈ, অ উদ্ধৱ যত তুমি নাকান্দিবা। আমি চাইছিলোঁহে দেই শুদ্ধকে মানে হৈছেনে নাই হোৱা। কৃষ্ণ হে ৰাম বদৰিকা আশ্ৰমখনি, উদ্ধৱ যত নেৰাখিবা। কাৰণ সেই বদৰিকা আশ্ৰমখনিত কি কৰিব? সন্ত মহন্ত ভকতসকল আহি তাত মোৰ গুণানুকীৰ্তন কৰিব, আৰু মোৰ লগতে দহোজনকো উপকাৰ সাধন কৰিব, ভক্তি বিলাব, ভক্তি জ্ঞান তেওঁলোকে বিস্তাৰ কৰিব, আৰু জগত উদ্ধাৰ কৰিব। হৰিনামে জগত উদ্ধাৰ কৰে। আৰু সন্ত মহন্ত ভকতসকলে এটা পুৰুষ নহয়, 14 পুৰুষ উদ্ধাৰ কৰে বুলি কৈছে। এইষাৰ কথা স্বয়ং নিসিংহ প্ৰভুৱে প্ৰহ্লাদক কৈছে, যে তই বৈষ্ণৱ পুত্ৰ উপজিলি বংশত, যাৰ 14 পুৰুষৰ ঊৰ্ধত 21 পুৰুষৰ উদ্ধাৰ কৰিলি। তাৰ 21 পুৰুষলৈকে বোলে এজন বৈষ্ণৱ পুত্ৰই উদ্ধাৰ কৰিব পাৰে। চাওকচোন বাৰু কিমান নামৰ মহিমা আছে। সেইকাৰণে আমি সদায় এনেধৰণে সৎসংগ ভকতৰ সংগ দেখা পালে আমি কিন্তু সদায় আহিব লাগে। এয়া তীৰ্থ, এয়া ভকত, কলিযুগত ভকতেই ভগৱন্ত। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুয়োকে পূজা দৰ্শনে কৰিবে আতিমান বুলি কৈছে। 3য় স্কন্ধ কপিল আখ্যানত প্ৰভু মানে কপিলে মাকক কৈছে যে হে মা, ভকতজন মোৰ দ্বিতীয় ৰূপ। গতিকে ভকতজনক সেৱা শুশ্ৰূষা কৰিলে তুমি মোকেই শ্ৰদ্ধা সেৱা শুশ্ৰূষা কৰা নিচিনা হ'ব বুলি কৈছে। তাৰপিছত কি বুলি ক'লে? দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতাতকৈও তীৰ্থতকৈও বোলে শ্ৰেষ্ঠ সেইসকল ভকত। সেইকাৰণে প্ৰভু ভগৱন্তই যাবৰ সময়ত কি কৰিলে? ইমান পৃথিৱীত ডাঙৰ ডাঙৰ ৰজা মহাৰাজাবিলাক আছিল, কিন্তু তেওঁলোকক লগ কৰা নাই। কাক লগ কৰিছে? একমাত্ৰ সন্ত মহন্ত ভকতসকলক লগ কৰিছে। উদ্ধৱক লগ কৰিছে, মৈত্ৰেয়ক লগ কৰিছে, তাৰপিছত দাৰুকক লগ কৰিছে, আৰু যাবৰ সময়ত অৰ্জুনৰ কথা মনত পেলাইছে, বিদুৰৰ কথা মনত পেলাইছে। দেহিঐ প্ৰভু ভগৱন্ত ইমান কৃপালু, প্ৰভু ভগৱন্ত ইমান কৃপালু, যে সেইকাৰণে উদ্ধৱক কৈছে যে হে উদ্ধৱ, মই ভকতৰ হৃদয়ত থাকোঁ, আৰু ভকতেও মোক হৃদয়ত ৰাখে। সেইকাৰণে মইহে ভকতৰ কথা চিন্তা কৰোঁ, তাত বাদে মই বেলেগৰ কথা চিন্তা নকৰোঁ। কাৰণ ইয়াৰ চমু এটা উদাহৰণ আমি ল'ব পাৰোঁ, যে আমাৰ গৃহলৈ যদি কোনোবা আলহী আহে দূৰৰ পৰা, তেতিয়া কি হয়? আলহীজনে কিবা অসুবিধা পাইছে নেকি, খোৱা লোৱাত হোৱাত ক'ৰবাত মানে কিবা কিবি মানে অসুবিধা পাইছে নেকি, আমি প্ৰতি মুহূৰ্তে খবৰ লৈ থাকোঁ। ঠিক তেনেকৈ ধৰণে
এই প্ৰভুৰ গৃহলৈ যদি আমি আহোঁ সদায় বা আহিবলৈ চেষ্টা কৰোঁ বা তেওঁৰ নামটো যদি আমি লৈ থাকোঁ, তেতিয়া কি কৰিব প্ৰভু ভগৱন্তই? ইটো মূৰৰ দাস, গতিকে নচাৰন্ত পাশ। প্ৰভু ভগৱন্তই সেইজন ভকতৰ পাছে পাছে ঘূৰি ফুৰে বুলি কৈছে। সেইজন ভকতক কেতিয়াও লগ এৰা নিদিয়ে। কাৰণ আলহীক যেনেধৰণে আমি সেৱা শুশ্ৰূষা কৰিবলৈ খবৰ ল'ম, ঠিক তেনেকৈ ধৰণে প্ৰভু ভগৱন্তই তেওঁৰ নাম লোৱা মাত্ৰকেই আমাক সেৱা শুশ্ৰূষা কৰিবলৈ লাগি যায়। উদাহৰণটো ক'ত দি দিলে বাৰু? এই দুৰ্বাসা ঋষিক এবাৰ খেদি গৈছিলে নহয় অস্ত্ৰ ভগৱন্তৰ চক্ৰই, হয়নে বাৰু? অম্বৰীশ ৰজাৰ কাহিনী আপোনাক সকলোৱে পঢ়িছে, সকলোৱে জানে। তাৰমানে ভক্তিৰ বলত ভগৱন্তক সেই চক্ৰখন ভগৱন্তই তেওঁৰ দাস হৈ আছে ভক্তিৰ বলত। গতিকে ভগৱন্তৰ ভকতৰ প্ৰতি ইমান শ্ৰদ্ধা, ইমান আগত। এদিন কি হ'ল, নাৰদ গৈছে কলৈ? বৈকুণ্ঠলৈ। কিবা এটা কথাত গৈছে। তাৰপিছত কি হ'ল, ভগৱন্তই নিজৰ আসনভাগ ত্যাগ কৰি পেলাই কি বুলি কৈছে? হেৰা নাৰদ, তুমি আহিলা, তোমাৰ চৰণ ধূলি আমাৰ আজি গৃহ পবিত্ৰ হৈ গ'ল। আহা আহা, সোনকালে আহি বহাহি। নিজৰ আসনভাগ ত্যাগ কৰি পেলাই নাৰদক বহুৱাইছে। ভকতক ক'ত স্থান দি ৰাখিছে চাওকচোন আপোনাৰ হবে, মন কৰকচোন তেতিয়াহ'লে। যে তুমি আহিলা আমাৰ গৃহ পবিত্ৰ হ'ল বোলে, জগতৰ ঈশ্বৰ এইপিনে। আকৌ কৈছে যে তুমি অহাৰ কাৰণে আমাৰ গৃহ আজি পবিত্ৰ হৈ গ'ল। ইয়াতকৈ আৰু সৰল মানে ভগৱন্ত আৰু ক'ত পাব বাৰু? ইমান দয়াময় কৃপাময় ভগৱন্ত ক'ত পাম বাৰু আমি এই পৃথিৱীত? হয়নে নহয় বাৰু? সেইকাৰণে আমি সদায় প্ৰভুৰ কাৰণে কান্দিব লাগে। প্ৰভুৰ কাৰণে সদায় কিন্তু আমি আগৰণুৱা হ'ব লাগে প্ৰতিটো ক্ষেত্ৰতে। যে উদ্ধৱক সেইকাৰণে কৈছে বোলে, হেৰা উদ্ধৱ, তুমি মোৰ প্ৰিয়, তুমি মোৰ সবাতোকৈ প্ৰিয়। মই মোৰ বংশ পৰিয়ালক ভাল পাওঁ, মই মোৰ দাদা বলোৰামক ভাল পাওঁ, মোৰ তাতোতকৈ মই ভাল পাওঁ কোন? মোৰ ভাৰ্যা লক্ষীক মই ভাল পাওঁ। তাতোতকৈ আকৌ কাক ভাল পাওঁ? পৰম সুন্দৰ মূৰ দেখা এইটো কায়া। মোৰ এই সুন্দৰ শৰীৰটোক মই ভাল পাওঁ। কিন্তু তথাপিতো এসম্বে নোহে কি ভক্তৰ সমান। তথাপিতো কিন্তু এইসকল বা মই নিজতকৈও ভকতসকলকহে বেছিকৈ মই ভাল পাওঁ। লাষ্টত গৈ প্ৰভু ভগৱন্ত ইমান ডাঙৰ এটা কথা কৈ দিলেগে যে হে উদ্ধৱ, তুমিহে মোৰ সুহিত, তুমিহে মোৰ পৰম বান্ধৱ, তোমাতকৈ আৰু মোৰ বেলেগ পৰম বান্ধৱ কোনো নাই। চাওকচোন বাৰু, তিলোকৰ অধিপতি হৈ তেওঁ ভকতকহে বোলে আগতকৈ একেবাৰে স্থান দিলে। এইফালে আকৌ অম্বৰীশ ৰজাক কি বুলি ক'লে? বোলে চক্ৰখনে খেদি গৈ আছে ব্ৰহ্মাৰ ওচৰলৈ গ'ল। এইপিনে ব্ৰহ্মাই ক'লে মই বচাব নোৱাৰো নহয়। মহাদেৱৰ ওচৰলৈ গ'ল, মহাদেৱে ক'লে মই বচাব নোৱাৰো নহয়। প্ৰভুৰ ওচৰত দুখ লগাইছা, মই কেনেকৈ বচাম? গৈ পেলাই আনি তুমি প্ৰভুৰ ওচৰলৈকে যোৱাগে। গৈ পেলাই স্বয়ং প্ৰভু ভগৱন্তৰ ওচৰ পালেগে। তেতিয়া মানে কৈছে বোলে, প্ৰভু এই তোমাৰ চক্ৰই মোক এতিয়া পিঠি দহি শেষ কৰিব, গতিকে মোক বচোৱা হে প্ৰভু। তেতিয়া কি বুলি কৈছে? যে তুমি মোৰ ওচৰত দুখটো লগোৱা নাই নহয়, ভকতৰ ওচৰতহে দুখটো লগাইছা। বোলে চক্ৰখনটো তোমাৰে। বোলে হয়, মোৰ চক্ৰখন মোৰ হয়, কিন্তু সিটো মূৰৰ দাস। মই বৈশ্য হৈ আছো, মই তেওঁৰ দাস হৈ আছো। গতিকে ভকতৰ ওচৰতহে তুমি ক্ষমা খুজিবগে যাব লাগিব। এনেধৰণে বুজাওতে লাষ্টত গৈ ইমান ডাঙৰ এটা কথা কৈ দিলেগে, শুনিও কদিজ মই নুহুচ তন্তৰ, কেৱলে অধীন মাত্ৰ ভকত জনৰ। হেৰা দুৰ্বাসা, মই স্বতন্ত্ৰ নহয়, মই ভকতৰ অধীন। সেইকাৰণে তুমি এতিয়া ভকতৰ ওচৰলৈহে যাব লাগিব। তাৰপিছত আহি সেই অম্বৰীশ ৰজাক
প্ৰাৰ্থনা কৰাত, সেৱা শুশ্ৰূষা কৰাত সেই চক্ৰই তেওঁক লগ এৰা দিছে। গতিকে চাওকচোন বাৰু, ইমান সুন্দৰ, ইমান মানে তাত্ত্বিক দৰ্শন, ইমান সৰলতাৰে প্ৰভু ভগৱন্তই আমাক লগ এৰা নিদিয়ে। সেইকাৰণে ঘোষাত মাধৱ পুৰুষজনাই পুনৰ লিখিলে, যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলয়ো 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 ফুৰয় কৰয় কাকুতি বুলি কৈছে। স্বয়ং ভগৱন্তটো দূৰৰে কথা, দেৱী দেৱতাসকলেও আহি সেই ভকতজনৰ পিছে পিছে ঘূৰি ফুৰেহি, আৰু 5 প্ৰকাৰৰ মুকুটিয়ে আহি সেই ভকতজনৰ মুখ লোৱা বুলি কি কৰি থাকেহি, কাকুতি কৰি থাকেহি বুলি কৈছে। গতিকে ভকত এজনৰ আগস্থান ক'ত আছে চাওকচোন। সেইকাৰণে ইয়াতো বৰ সুন্দৰকৈ এই কথাখিনি প্ৰকাশ ঘটিছে। গতিকে পাঠ ইতিমধ্যে 8ম স্কন্ধ পাঠ হৈছে। ইয়াতে মনুসকলৰ বিৱৰণ, আৰু এই ভাগৱতৰ 8ম স্কন্ধৰ প্ৰথম ভাগী অধ্যায় গোপাল চৰণে অনুবাদ কৰিছে, কবি গোপাল চৰণে অনুবাদ কৰিছে, আৰু তেৰাই প্ৰভু ভগৱন্তৰ চৰণত কেইটিমান প্ৰাৰ্থনা জনাইছে আৰু সেৱা জনাইছে। ইয়াৰ পৰা আমি কেইটিমান বৰ সুন্দৰ দৰ্শন আৰু তত্ত্ব ল'বলগীয়া বিষয় আছে বুলি আমি ভাবোঁ। এতিয়া তেওঁ কৈছে যে জয় কৃষ্ণ ভকত বৎসল, নমো চিদানন্দ সদানন্দ হু নিৰ্মল। আমি কৈ যোৱাই হ'ল যে প্ৰভু ভগৱন্ত ভকতৰ দাস। এতিয়া ইয়াত কৈছে যে ভকত বৎসল। এতিয়া সেই গোপাল চৰণ প্ৰভুজনাই অনুবাদ কৰিবলৈ যোৱাৰ আগতে কাৰ জয়কাৰ ঘোষণা কৰিছে? স্বয়ং ত্ৰিজগতৰ প্ৰতি প্ৰভু ভগৱন্তৰ জয়কাৰ ঘোষণা কৰিছে। সেইকাৰণে আমি ইয়াৰ পৰা এটি চমুকৈ দৰ্শন ল'ব পাৰোঁ, যিকোনো ভাল কৰ্ম কৰিবৰ সময়ত, যিকোনো এটা ভাল কৰ্ম কৰিব যোৱাৰ আগত সদায় আমি হৰিলৈ মনত পেলাব লাগে। প্ৰথমটি দৰ্শন, সদায় আমি প্ৰভু ভগৱন্তত অৰ্পণা কৰি কৰ্মবিলাক কৰি যাব লাগে, যে হে প্ৰভু তোমাৰ কৃপাতে সকলোখিনি হৈছে, গতিকে তোমাৰ চৰণতে সকলোখিনি সমস্তখিনি আমি অৰ্পণ কৰিলোঁ। ঘৰটো বনাব লৈছোঁ, ভকত দুজনমানক আমি নিমন্ত্ৰণ কৰি ভগৱন্তৰ গুণানুকীৰ্তন অকণমান কৰি ভকতৰ পৰা আশীৰ্বাদ ল'ব লাগে। এই চতুৰ্ভুজ ৰূপত প্ৰভু ভগৱন্তই কলিযুগত নাহে বুলিছে, মূৰ্তিমন্ত হৈ ভকতত আহিব। সেইকাৰণে ভাগৱতৰ শেষৰ ফালে কৈছে যে সজ্জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। কৃষ্ণৰ প্ৰসাদ মানে কৃপা। সজ্জনসকলে যি আশীৰ্বাদ কৰিব, সেই আশীৰ্বাদতহে প্ৰভু ভগৱন্তই কৃপা কৰিব বুলি কৈছে। কাৰণ প্ৰভু ভগৱন্তই ভকতৰ প্ৰতিটো কথাই পালন কৰে। অসমীয়াত এষাৰ কথা আছে, বোলে ঋষিৰ মুখৰ পৰা ওলোৱা বাক্য আৰু ধেনুৰ আগৰ পৰা ওলোৱা কাঁড়, এই দুটা বস্তু বোলে ঘূৰি নাহে। কিয়? কাৰণ সেই ভকতৰ কথা ৰাখিবৰ কাৰণেই প্ৰভু ভগৱন্তই সমস্ত লীলাখিনি কৰিছে, সমস্তখিনি। এতিয়া সেইকাৰণে আমি এনেধৰণে বৰ সুন্দৰ সুন্দৰ দৰ্শন পাওঁ যে আমি ঘৰটো বনাবলৈ লৈছোঁ, ভগৱন্তৰ নাম অকণমান আমি অন্তত মনত স্মৰণ কৰিব লাগে। আজি ল'ৰাটো বাৰ্থডে হৈছে, জন্মদিন আহিছে, আমি ভগৱন্তৰ কথা মনত পেলাব লাগে। বা গাড়ীখন লৈছোঁ, প্ৰভু ভগৱন্তলৈ মনত পেলাব লাগে। কিবা এটা সম্পত্তি কিনিছোঁ, প্ৰভু ভগৱন্তলৈ মনত পেলাব লাগে যে হে প্ৰভু তোমাৰ কৃপাতে হৈছে, কিন্তু তুমি যাতে মোৰ হৃদয়ত এই অহংকাৰ ভাৱটো যাতে কেতিয়াও আনি নিদিয়া, তাৰ কাৰণে তুমি কৃপা কৰিবা। তুমি দিয়া এইটো শৰীৰৰ দ্বাৰা যাতে বেয়া কৰ্ম এটা নহয়, আনে দুখ পোৱাকৈ যাতে তুমি দিয়া এই মুখখনৰ দ্বাৰা বাক্য এটা নিগৰিত নহয়, তাৰ কাৰণে তুমি কৃপা কৰিবা। চৰণ দুখানি দিলা, তোমাৰ সৎসংগ ভকত তীৰ্থলৈ যাতে যাব পাৰোঁ, তাৰ কাৰণে তুমি কৃপা কৰিবা। এই শিৰটো যে দিলা, এই শিৰটোৱে যাতে তোমাৰ দুখানি চৰণত, ভকতৰ দুখানি চৰণত যাতে শিৰটো থৈ দুৱাব পাৰোঁ, তাৰ কাৰণে তুমি কৃপা কৰিবা। এনেধৰণে আমি নিষ্কাম ভাৱনাৰে প্ৰভু ভগৱন্তৰ চৰণত প্ৰেম ভাৱনাৰে, ভক্তি ভাৱেৰে আমি কিন্তু সেৱা শুশ্ৰূষা কৰিব লাগিব। এতিয়া